নমস্কাৰ, মই অনিৰ্বাণ। আপোনালোকে চাই আছে দি ক্ৰছ কাৰেণ্ট। এখন বিশেষ চিঠিৰ মজিয়ালৈ আহিছোঁ, চিঠিলৈ এই লাইভলৈ আহিছোঁ। এই চিঠিখন লিখিছে বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। শিৱসাগৰ সমষ্টিৰ ৰাইজলৈ বিনম্ৰ আহ্বান জনাইছে বিধায়ক অখিল গগৈয়ে। এখন পত্ৰৰ যোগেৰে তেওঁ এই আহ্বান জনাইছে শিৱসাগৰৰ ৭ পুৰুষীয়া সম্প্ৰীতি বিনষ্ট নকৰিবলৈ আৰু সম্প্ৰীতি বিনষ্ট কৰিবলৈ চেষ্টা চলোৱাসকলক এঘৰীয়া কৰিবলৈ আহ্বান জনাইছে বিধায়ক অখিল গগৈয়ে। স্বৰ্গদেৱে প্ৰতিষ্ঠা কৰা সম্প্ৰীতিৰ অসমখনক ধ্বংস কৰিবলৈ এছামে শাসক পক্ষই এতিয়া চেষ্টা চলাই থকা বুলি অভিযোগ কৰিছে বিধায়ক অখিল গগৈয়ে। বিধায়ক অখিল গগৈয়ে এই সময়ত এই চিঠিখন লিখিছে ৰাইজলৈ বিনম্ৰভাৱে আহ্বান জনাইছে। তেওঁ কি লিখিছে আমি পঢ়িবলৈ লৈছোঁ, আপোনালোকক শুনাবলৈ লৈছোঁ। বিধায়ক অখিল গগৈৰ এই বিশেষ চিঠিখন। ৰাইজলৈ বিনম্ৰ আহ্বান, নমস্কাৰ গ্ৰহণ কৰিব। অসমৰ সাম্প্ৰতিক পৰিৱেশ আৰু পৰিস্থিতিৰ প্ৰতি সচেতনতাৰে লক্ষ্য ৰখা প্ৰতিগৰাকী লোকেই অৱগত যে অসমীয়া সমাজখনৰ পুৰাতন ঐতিহ্য আৰু বৈশিষ্ট্যক যেন আঘাত সনাৰ নিৰন্তৰ প্ৰয়াস চলিছে। দুৰ্ভাগ্যজনকভাৱে শাসক পক্ষৰ ফালৰ পৰাই অতি পৰিকল্পিতভাৱে আমাৰ সমাজ আৰু বিশেষকৈ সম্প্ৰীতিৰ এনাজৰীডালক ছিঙি পেলোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। যি উদ্বেগজনক ঘটনাক্ৰমে প্ৰতিগৰাকী মানৱীয় গুণসম্পন্ন লোককে চিন্তান্বিত কৰাই নহয়, অসমীয়া সমাজখনৰ একেলগে থাকি সমন্বয়েৰে আগবঢ়াৰ মূল আধাৰটো ক্ষতিগ্ৰস্ত হ'ব নেকি, তাক লৈও প্ৰশ্নৰ অৱতাৰণা কৰিছে। মই ধন্য যে শিৱসাগৰৰ ৰাইজৰ আশীৰ্বাদত মই এনে এটা সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈছোঁ, যি টুকুৰা পবিত্ৰ ভূমিৰ পৰাই আহোম স্বৰ্গদেউসকলে জাতিৰ বুনিয়াদ গঢ়িছিল। ৬০০ বছৰীয়া আহোম ৰাজত্বকালত এই শিৱসাগৰৰ পৰাই আৰম্ভ হৈছিল সাম্য, মৈত্ৰী আৰু একতাৰ বৰ অসম গঢ়াৰ যাত্ৰা। এইখন শিৱসাগৰৰ পৰাই মহান স্বৰ্গদেউসকলে ৰচনা কৰিছিল আমি একেলগে থকাৰ, একেলগে আগবাঢ়ি জাতিসত্তাক শক্তিশালী বৰভেটি গঢ়াৰ এক শান্ত সমাহিত পৰিৱেশ। আহোম শাসন প্ৰণালীয়ে আমাক শিকাই আহিছে, সমিলমিলেৰে আগবঢ়াৰ প্ৰেৰণা দিছে আৰু আমাক এটা জাতি হিচাপে পৰিচয় প্ৰদান কৰিছে, যিটোৰ নাম অসমীয়া। সেয়ে আমি ঐক্য, সম্প্ৰীতি আৰু সমন্বয়ত বিশ্বাসী। যি শিক্ষা আমি আহোম স্বৰ্গদেউসকলে নিৰ্দেশনা দি যোৱা পথৰ পৰাই লাভ কৰিছোঁ। কিন্তু মহান স্বৰ্গদেউসকলে যি শিৱসাগৰৰ পৰাই একত্ৰ জাতিসত্তাৰ বুনিয়াদ গঢ়িছিল, যি শিৱসাগৰক সৌ তাহানিৰ পৰাই অসমীয়া জাতিয়ে অতি শ্ৰদ্ধাৰে লক্ষ্য কৰে, আদৰ্শ হিচাপে গ্ৰহণ কৰে, যি শিৱসাগৰে জাতিক সমন্বয়েৰে আগবাঢ়িবলৈ অনুপ্ৰেৰণা যোগায়, সেই শিৱসাগৰকে যেন শাসক পক্ষই পৰিকল্পিতভাৱে লক্ষ্য কৰি লৈছে। সেই কথাই সচেতন প্ৰতিজন অসমীয়াই উদ্বেগজনকভাৱে আজি লক্ষ্য কৰিছে। ৰাইজ, আহোম স্বৰ্গদেউসকলে সৰ্বোচ্চ ত্যাগেৰে যি ভূমিৰ পৰা জাতিটো গঢ়িছিল, সেই পীঠস্থান শিৱসাগৰৰ পৰাই যেন অসমীয়া সমাজখনক খণ্ডিত কৰাৰ প্ৰয়াস কৰা হৈছে। বাৰম্বাৰ শিৱসাগৰৰ ঐতিহ্য আৰু সমন্বয়ক শাসক পক্ষই আঘাত সানিবলৈ চেষ্টা চলাইছে। শাসক পক্ষ নিশ্চিত যে জাতিটো গঢ়াত অগ্ৰণী ভূমিকা আৰু নেতৃত্ব লোৱা শিৱসাগৰৰ সমাজ আৰু ঐতিহ্যক আঘাত কৰিব পাৰিলেই অসমত সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতিৰ সফল ৰূপ দিব পৰা যাব। সম্প্ৰীতিৰ শিৱসাগৰ আৰু অসমীয়া সমাজখনক বিভেদৰ বিষবাস্পৰে অস্থিৰ কৰি ঈপ্সিত লক্ষ্যত উপনীত হোৱাটো সম্ভৱপৰ হ'ব। সেয়ে বাৰম্বাৰ শিৱসাগৰক লক্ষ্য কৰা হৈছে, অস্থিৰ কৰাৰ পৰিকল্পনা কৰা হৈছে। কিন্তু শিৱসাগৰৰ বিধায়ক হিচাপেই নহয়, এজন গৰ্বিত অসমীয়া হিচাপে আৰু এজন সাতঘৰীয়া আহোমৰ সন্তান হিচাপেও মই দৃঢ় বিশ্বাসী যে আহোম স্বৰ্গদেউসকলে জাতি গঢ়াৰ শিৱসাগৰৰ বৰভেটিটোৰ পৰাই শাসক পক্ষৰ সকলো চক্ৰান্তই অসমীয়াই প্ৰতিহত কৰিব। শিৱসাগৰৰ ভূমিৰ পৰাই বিভেদৰ ৰাজনীতিত বিশ্বাসীসকললৈ এটা স্পষ্ট বাৰ্তা যাব, আমি সম্প্ৰীতিৰে আছিলোঁ আৰু থাকিম। আমি ধৰ্মৰ ঊৰ্ধত জাতি হিচাপেহে পৰিচিত আছিলোঁ আৰু থাকিম। মোৰ বিশ্বাস শিৱসাগৰৰ ঐতিহ্যক আঘাত সানিবলৈ চলি থকা প্ৰয়াস আৰু চক্ৰান্তক শিৱসাগৰৰ সচেতন নাগৰিকসকলে, ৰাইজ, দল সংগঠন আৰু সাংবাদিকসকলে উফৰাই পেলাব। আহোম স্বৰ্গদেউসকলে দেখুওৱা আদৰ্শত
দেখুৱাই যোৱা আদৰ্শত বিশ্বাসী এজন গৌৰৱী অসমীয়া হিচাপে জাতিসত্তাক আঘাত আনিবলৈ চক্ৰান্তকাৰীয়ে চলাই থকা ষড়যন্ত্ৰক মষিমূৰ কৰিবলৈ সকলোকে আগবাঢ়ি আহিবলৈ বিনম্ৰ আহ্বান জনালোঁ। এই সংকটৰ সময়ত জাতিটোক ভাল পোৱা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো বিবেকবান মানুহ ঐক্যবদ্ধ হৈ বিভাজনকামীহঁতক এঘৰীয়া কৰিবই লাগিব। জয় আই অসম। শ্ৰদ্ধাৰে অখিল গগৈ, বিধায়ক শিৱসাগৰ। আৰু এইদৰে পত্ৰ প্ৰেৰণ কৰিছে বিধায়ক অখিল গগৈ। আমি পত্ৰখন আপোনালোকক শুনালোঁ। এইদৰে লিখিছে শিৱসাগৰৰ ৰাইজলৈ তেওঁ বিনম্ৰ কাতৰ আহ্বান জনাইছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। শিৱসাগৰত আহোম ৰাজত্ব চলিছিল, 600 বছৰীয়া আহোম ৰাজত্বৰ সময়ত শিৱসাগৰৰ পৰাই বৰ অসম গঢ়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল, সম্প্ৰীতিৰ অসম গঢ়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। আৰু সেই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এখন সুন্দৰ অসম গঢ়াৰ পৰিকল্পনা লৈছিলে আহোম স্বৰ্গদেউসকলে। আৰু সেই 600 বছৰীয়া আহোম স্বৰ্গদেউৰ 600 বছৰীয়া ৰাজত্বক সুঁৱৰি বিধায়ক অখিল গগৈ এইদৰে পত্ৰ প্ৰেৰণ কৰিছে। আৰু এইদৰে তেওঁ শিৱসাগৰৰ ৰাইজলৈ বিনম্ৰ আহ্বান জনাইছে যে এইদৰে যিসকল বিভাজনকামীয়ে অসমৰ সমাজখনক তথা শিৱসাগৰৰ সমাজখনত বিভাজন আনিবলৈ চেষ্টা কৰিছে, সেইসকল বিভাজনকামীক এঘৰীয়া কৰাৰ আহ্বান জনাইছে বিধায়ক অখিল গগৈয়ে। আৰু চৰকাৰৰ তথা শাসক পক্ষৰ এই ধৰণৰ ষড়যন্ত্ৰ যাতে সফল নহয়, চৰকাৰৰ ষড়যন্ত্ৰ যাতে মষিমূৰ কৰিব পৰা যায়, তাৰ বাবে সকলোকে একগোট হ'বলৈ তেওঁ আহ্বান জনাইছে। আৰু এইদৰে পত্ৰ প্ৰেৰণ কৰিছে বিধায়ক অখিল গগৈয়ে। আৰু ক'ব লাগিব শেহতীয়াভাৱে যোৱা কিছুদিনত বিভিন্ন প্ৰক্ৰিয়াৰে বিভিন্ন ধৰণেৰে বিভিন্ন মন্তব্যৰে শাসক পক্ষই এক বিভাজন তথা মেৰু বিভাজনৰ ৰাজনীতি কৰাৰ চেষ্টা চলাই আছে সমগ্ৰ অসমতে, কেৱল শিৱসাগৰেই নহয়। তেনেকুৱা বিভিন্ন অভিযোগ উত্থাপিত হৈছে, বিভিন্নজনে এনেকুৱা অভিযোগ কৰি আহিছে। কিন্তু তাৰ মাজতে এই বিষয়টোক লৈ যথেষ্ট সক্ৰিয় হৈছে আৰু এই বিষয়টোক লৈ যথেষ্ট উদ্বিগ্ন হৈছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ, ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ। সেইবাবে নিজৰ সমষ্টিটোৰ ৰাইজলৈ এইদৰে বিনম্ৰভাৱে আহ্বান জনাইছে চৰকাৰৰ বা শাসক পক্ষৰ এই চক্ৰান্ত যাতে সফল নহয়, শাসক পক্ষৰ এই চক্ৰান্তক যাতে ৰাইজে উফৰাই পেলাব পাৰে তাৰ বাবে একগোট হ'বলৈ, আৰু তাৰ বাবে স্বৰ্গদেৱে দেখাই যোৱা বা 600 বছৰীয়া আহোম ৰাজত্বই দেখাই যোৱা আদৰ্শক শিৰোগত কৰি আগবাঢ়িবলৈ সকলোলৈ আহ্বান জনাইছে। আৰু বৰ্তমান সময়ত এই চিঠিখন, এই কথাখিনি যথেষ্ট প্ৰাসংগিক হিচাপেও বিবেচিত হৈছে। ক'ব লাগিব যে বিধায়ক অখিল গগৈৰ বৰ্তমান সময়ত উদ্বিগ্ন এই বিষয়টো লৈ, কাৰণ শিৱসাগৰত বৰ্তমান সময়ত এনেকুৱা এটা পৰিৱেশ ৰচিবলৈ চেষ্টা চলোৱা হৈছে বা চেষ্টা চলাইছে একাংশই, তেনেকুৱা বিভিন্ন অভিযোগ উঠিছে। আৰু তাৰ পাছতে এইদৰে উদ্বিগ্নতা প্ৰকাশ কৰি পত্ৰ লিখিবলৈ বাধ্য হৈছে বিধায়ক অখিল গগৈ। ৰাইজলৈ আহ্বান জনাইছে, ৰাইজলৈ গুহাৰি জনাইছে আৰু এইদৰে কাতৰ আহ্বান জনাই বিভাজনকামীক এঘৰীয়া কৰিবলৈ সকলোকে একত্ৰিতভাৱে প্ৰচেষ্টা চলাবলৈ, সকলোকে একগোট হ'বলৈ আহ্বান জনাইছে বিধায়কগৰাকীয়ে।